ওই শারদীয় দুর্গা পূজালৈ মাজত মাত্ৰ যেহেতু কেইটামান দিন বাকি আছে অৰ্থাৎ আমি ক'ব পাৰোঁ যেন কেইবা ঘণ্টাহে বাকি আছে আৰু যাৰ ফলত কিন্তু এই মুহূৰ্তত বৰাক উপত্যকাৰ সকলো প্ৰান্তে প্ৰান্তে ব্যস্ততা যেন অন্ত নাই কাৰিকৰসকলৰ। আৰু এই মুহূৰ্তত কৰিমগঞ্জৰ এখন পূজা পেণ্ডেলত আছোঁ আৰু ক্লাবখন হৈছে কৰিমগঞ্জৰ চহৰতলী ক্লাব। আপোনালোকক আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব কৰিমগঞ্জৰ চহৰতলী পূজা পেণ্ডেলৰ যি আটক ধুনীয়া যিখন পূজা পেণ্ডেল তেওঁলোকে নিৰ্মাণ কৰি আছে। এইখন পূজা পেণ্ডেলত আমি যদি চাওঁ তেনেহ'লে আপোনালোকে দেখিব তেওঁলোকে ইতিমধ্যে কিন্তু বাহিৰৰ ভাগত আমি যি দৃশ্য দেখুৱাইছোঁ ইয়াত কিন্তু কোনো থাৰ্মকলৰ তেওঁলোকে ব্যৱহাৰ নকৰাকৈ তেওঁলোকে কেৱল মাত্ৰ বাঁহেৰে তেওঁলোকে এখন পূজা পেণ্ডেল নিৰ্মাণ কৰিছে আৰু যিখনৰ ৰূপ এটা ময়ূৰৰ ৰূপেৰে এখন পূজা পেণ্ডেল তেওঁলোকে আটক ধুনীয়া পূজা পেণ্ডেল তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু তেওঁলোকৰ এই পূজা পেণ্ডেলৰ পৰা তেওঁলোকে কি মেছেজ দিব বিচাৰিছে ৰাইজক আমি এয়াও জানিবলৈ যত্ন কৰিম। তাৰ আগতে আপোনালোকক আমি ND24 দৰ্শকক দেখুৱাইছোঁ এয়া হৈছে কৰিমগঞ্জৰ এখন পূজা পেণ্ডেল আৰু যিখন হৈছে একেবাৰে বাঁহেৰে নিৰ্মাণ কৰি আছে যিসকল নিৰ্মাণ কৰাৰ যিসকল কামত নিয়োজিত যিসকল লোকসকল আছে এইসকল তেওঁলোকৰ ব্যস্ততা বাঢ়িছে। তেওঁলোকে দিনে নিশা একাকাৰ কৰি তেওঁলোকৰ কাম চলাই গৈ আছে। ক্লাবৰ কৰ্মকৰ্তাৰ সৈতে আমি জানিবলৈ যত্ন কৰিম তেওঁলোকৰ এই যি পূজাৰ ব্যস্ততা কেনেকৈ আৰু তেওঁলোকৰ এইখন পূজা পেণ্ডেল কিহৰ ওপৰত নিৰ্মাণ কৰা হৈছে আপোনালোকক পূজা পেণ্ডেল। প্রথমে সমগ্র করিমগঞ্জবাসীকে আমি আগাম শারদীয় শুভেচ্ছা জানাচ্ছি। আমাদের এই প্যান্ডেল মণ্ডপ সজ্জা হচ্ছে বাঁশ দিয়ে কাল্পনিক মন্দিরের আদলে একটি ময়ূর হচ্ছে। আমি সংবাদ ভাইয়ের মাধ্যমে আপনাদের সবাইকে করিমগঞ্জবাসীকে আমি আমন্ত্রণ জানাচ্ছি। আমাদের পুজো এবার 35তম বছরে পা দিয়েছে। আমাদের পুজোর মধ্যে 3 দিন মহাপ্রসাদের আয়োজন আছে। মা দুর্গার চরণে আমরা ফুল দেব, আপনারা আসবেন। মা দুর্গার আশীর্বাদ আপনারা সবার উপর বর্ষিত হোক। আমাদের লাইটিং আলোকসজ্জা চন্দননগর থেকে শীতলা ডেকোরেটার্স আলোকসজ্জার মধ্যে নিত্য নতুন থাকবে। আমাদের মূর্তির মধ্যে রয়েছে নিত্য নতুন মাতৃশিল্পালয়ের থেকে আমরা মূর্তি আনবো। আমাদের মণ্ডপসজ্জার যে ডেকোরেটার্স দাস ডেকোরেটার্স পাতাকান্দির দাস ডেকোরেটার শিবু দাস সুরঞ্জন দাস উনি করছেন। আশা করি আমাদের সুন্দর হবে। আর সবাইকে জয় শিব দুর্গা বলে আমি আবার আগাম শারদীয় শুভেচ্ছা জানাচ্ছি। এবং আমাদের নবমীর মধ্যে রয়েছে একটি আকর্ষণীয় বিষয়। আমাদের নবমীর মধ্যে প্রোগ্রাম আছে, অতিথি মুন্সি আসবেন, কৃষ্ণ নাম হবে, মা দুর্গার গান হবে, আপনারা আসবেন, আশা করি ভালো লাগবে। এনেদৰে তেওঁলোকৰ যি প্ৰস্তুতি এই প্ৰস্তুতি তেওঁলোকে চলাই গৈ আছে আৰু এয়া হৈছে কৰিমগঞ্জৰ এখন পূজা পেণ্ডেলৰ যি দৃশ্য এই দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। এনেদৰেই যি ভিতৰৰ ভাগত দেৱী দুৰ্গাৰ যি প্ৰতিমা তেওঁলোকে সোমাই ৰাখিব আৰু ইয়াতেই পূজা অৰ্চনা হ'ব। আৰু এনেদৰেই তেওঁলোকে বাঁহেৰে নিৰ্মাণ কৰা এখন পূজা পেণ্ডেলে ইতিমধ্যে কিন্তু চৰ্চাৰ লাভ কৰিছে সামাজিক মাধ্যমে। আমি সামাজিক মাধ্যম যদি চাওঁ তেনেহ'লে আমালোকে দেখিব পাম যেন বহু ক্ষেত্ৰত কিন্তু এই যি বাঁহেৰে নিৰ্মাণ কৰা যিখন পূজা পেণ্ডেল নিৰ্মাণৰ যি দৃশ্য এই নিৰ্মাণৰ দৃশ্য সকলো মোবাইলে আপলোড হৈ আছে। আৰু ইয়ালৈ চৰ্চাৰ অন্ত নোহোৱা হৈছে কৰিমগঞ্জত। আৰু কৰিমগঞ্জৰ এইখন যি পূজা পেণ্ডেলৰ যি দৃশ্য এই দৃশ্য আমি ND24 দৰ্শকক আমি দেখুৱালোঁ। আৰু এনেদৰেই তেওঁলোকৰ যি তেওঁলোকৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ আগত তেওঁলোকে দাঙি ধৰিছে। আৰু এনেদৰেই দুৰ্গা পূজালৈ উখল মাখল পৰিৱেশ কৰিমগঞ্জত। আৰু যিহেতু মাত্ৰ কেইবা ঘণ্টাও ক'লেও আমাৰ ভুল নহ'ব, কিয়নো দেৱী দুৰ্গাক আগমনক লৈ উখল মাখল সকলো বাঙালী ৰাইজৰ মন। কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।